তো হেল্ল' গাইজ, আজি হৈছে আমাৰ কলেজ উইকৰ ফাইনেল ডে আৰু মই গৈ আছো কলেজলৈ। তো ৰাতিপুৱা উঠিয়ে মই ভাত পানী খাই ৰাস্তাৰে গৈ দেখো ৰাস্তা নতুন কৰি আছে আৰু ৰাস্তাত উঠি মই বাছ পাই গলো আৰু বাছ পাই ডাইৰেক্ট নামি গলো একদম আমাৰ কলেজৰ সন্মুখত আৰু অলপ খোজকাঢ়ি গৈ ডাইৰেক্ট সোমাই গলো কলেজত। আৰু কলেজত সোমাই গৈ দেখো যে বাহিৰৰ পৰা বন্ধ আৰু ডাইৰেক্ট মই দৰ্জাটো খুলি ভিতৰত সোমাই যাই দেখো যে জুলজিৰ যিমান ষ্টুডেণ্ট আছে সব আমাৰ কালচাৰেল ৰেলী পাৰ্টিচিপেট কৰা মানুহবিলাক জোচেফিয়ানছ বিলাক আহি গৈছে আৰু অহাৰ কাৰণে তেওঁলোকৰ লগত আমি ড্ৰেছ পাতি সব কেনেকে কি কৰিব লাগে সব কথা শ্বেয়াৰ কৰি আমি ডাইৰেক্ট এতিয়া ৰেলীৰ কাৰণে ৰেডি হৈ আছো। So today is cultural rally. We are going to Akim Interclassal Rally. তো যেহেতু আমার সিরিয়াল পড়ে গেছে 9 নম্বরত, তো আমি এতিয়া আছো 9 নম্বৰ সিরিয়ালত। এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ গোটেই পাৰ্টিচিপেণ্ট সকলে ইয়াতে লাইন পাতি তেওঁলোকৰ যিটো পজিশ্যন আৰু ফটো চটো উঠিব লাগে এইবিলাক উঠিবৰ কাৰণে ইয়াতে ৰেডি হৈ আছো। তো যেতিয়া সিরিয়ালত আমি পাৰিম, তো সিরিয়ালত পৰিলে তেতিয়া আমি লাইন পাতিম। তো বহুত টাইম পিছত এতিয়া আৰম্ভ হ'ল ৰেলীখন আৰু এতিয়া আমি আমাৰ সিরিয়ালত পৰিছো। এতিয়া একে একে সকলোৱে আগলৈ গৈ আছে ৰেলীত, মানে অংশগ্ৰহণ কৰি তেওঁলোকৰ অভিনয় যিখিনি দেখুৱাবলগীয়া সেইখিনি তেওঁলোকে দেখুৱাই আছে। Our cameraman Kim Jong-un. बढ़िया लगছে না? হ্যাঁ ভালো লাগছে বলে পুরা। হ্যাঁ গাইস কেমন লাগছে? মজা না? রে তো এনেকে আৰম্ভ কৰি একদম কলেজৰ পৰা টাৰ্ণিং লৈকে এনেকৈ আমি শোভাযাত্ৰা কৰি এতিয়া কলেজলৈ উভতি আহিছো। नोबिता हम इसको कैद कर रहे हैं। I am British सैन्य। It means British servant. তো এনেকৈ ভগ কৰি আমি ডাইৰেক্ট ফাইনেলি পাই গলো কলেজ, আৰু কলেজত চলি আছে চিফ গেষ্টৰ লেকচাৰ। তো এতিয়া লেকচাৰ শুনিবলৈ আমি ডাইৰেক্ট সোমাই যাব লাগিব অডিটৰিয়ামত, যিটো আমি অপেন থিয়েটাৰ বুলি কওঁ। আৰু অপেন থিয়েটাৰত আমাৰ চিফ গেষ্টৰ মূল্যৱান ভাষণ শুনি আছো আমি সকলোৱে, আৰু বহুত মটিভেশ্যন দি আছে, মানে ছাৰে ধুনীয়াকে বুজাই দি আছে কেনেকে কি কৰিব লাগে, মেথছৰ গুৰুত্ব, এনেকুৱা ধৰণৰ বহুতো কথা আমাক ক'লে আৰু কি। তাৰপিছত আমাৰ চিনিয়ৰ সকলক সম্বৰ্ধনা কাৰ্যসূচী